গুড মৰ্ণিং, নমস্কাৰ সকলোকে নমস্কাৰ। জয় কিষাণ এম ই স্কুলৰ আমাৰ সন্মানীয় হেড ছাৰ, এই বিদ্যালয়ৰ আমাৰ সন্মানীয় শিক্ষাগুৰুসকল, লগতে মৰমৰ ভাইটি ভণ্টিসকল, মোৰ নাম শ্ৰী পিংকু পেগু। অৰিজিনেল ঘৰ ঢকুৱাখানাত, কিন্তু মই ইয়াতে গোগামুখ ক্ৰাইষ্ট কিং স্কুলৰ ওচৰতে থাকোঁ আৰু গভৰ্ণমেণ্ট আইটিআই বিশ্বনাথ চাৰিআলি তাতে ফেকাল্টি হিচাপে কাম কৰোঁ। আৰু আজি আপোনালোকৰ বিদ্যালয়ত মই কাৰ্যসূচী দুটামান লৈ আহিছিলোঁ। এটা সজাগতাটোৰ নাম হৈছে এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি, অৰ্থাৎ শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, লগতে বৃক্ষৰোপণ। আৰু আজি আন্তঃৰাষ্ট্ৰীয় মানে ইণ্টাৰনেশ্যনেল ডে অফ লিভিং টুগেডাৰ ইন পিচ, মানে সুখ শান্তিৰ মাজেৰে কেনেকৈ আমি সকলোৱে মিলি জুলি থাকিব পাৰোঁ, তেনেকুৱা এটা দিন হয়। আৰু এটা আছে ইণ্টাৰনেশ্যনেল ডে অফ লাইট, ডেট মিনছ আজি পোহৰৰ দিন হয়। এই দুটাৰ বিষয়ে দুআষাৰমান জাষ্ট কওঁ। প্ৰথমতে আমাৰ সন্মানীয় হেড ছাৰ, এই বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকলক ধন্যবাদ দিছোঁ এনেকুৱা এটা গল্ডেন অপৰচুনিটি দিয়াৰ কাৰণে। মই বেছি বক্তব্য দিব নাজানো, তথাপিও আপোনালোকক দুটামান কথা কওঁ এইটোৰ উদ্দেশ্য লৈ। আজি ইণ্টাৰনেশ্যনেল ডে অফ লিভিং টুগেডাৰ ইন পিচ, ডেট মিনছ সকলোকে শান্তি লাগে, সুখ শান্তিৰ মাজত সকলোৱে জীয়াই থাকিব বিচাৰে, হয়নে নহয়? তো কি কৰিলে আমি সুখ শান্তিৰ মৰ্মে এটা সুন্দৰ পৃথিৱী গঢ়িব পাৰোঁ, সুন্দৰ এটা সমাজ গঢ়িব পাৰোঁ, তাৰে উদ্দেশ্য লৈ আমি সকলোৱে, প্ৰত্যেক ব্যক্তিয়ে মানে, যিহেতু আমাক প্ৰত্যেকজনকে সুখ শান্তিৰ ঠাই লাগে, হয়নে নহয়? আমি সকলোৱে সেইটোৰ ওপৰত যদি ক'ৰবাত যদি অশান্তি হয়, তাক কেনেকৈ শান্তিৰ পৰিৱেশ এটা ঘূৰাই আনিব পাৰোঁ, সেইটোৰ ওপৰত আমাৰ সকলোৱে অৱদান থাকিব লাগে, বিশ্লেষণ কৰিব লাগে সেইটোৰ ওপৰত। কাৰণ আজিৰ সমাজত, আজিৰ পৃথিৱীত আমি নানা ধৰণৰ বিশ্বযুদ্ধ দেখা পাইছোঁ, অমিল দেখা পাইছোঁ, হয়নে নহয়? আজি আমাৰ দেশৰ বা পৃথিৱীৰ যিটো সংকট হৈ আছে, তেলৰ লয়, বস্তু বাহানি যিটো বৃদ্ধি হৈছে, সেইবোৰতো এটা অশান্তিৰ কাৰণ হয় ন। তো এই মূল্য বৃদ্ধিটোতো হৈয়ে আছে, সৰুৰ পৰা আমিও দেখা পাইছোঁ আজিলৈ, কিন্তু হ'লেও আজিলৈকে তেনেকুৱা এক্সপাৰ্ট ওলোৱা নাই যে মূল্য বৃদ্ধিটো নিয়ন্ত্ৰণ কৰিব পাৰিম, কমাব পাৰিম। বস্তুৰ দাম বাঢ়িছেহে, কমোৱা নাই মানে। তো সেইবোৰৰ ওপৰত বিচাৰ বিশ্লেষণ কৰি আমি কি কৰিলে আমি কমাব পাৰিম, কি কৰিলে আমি শান্তিৰ পৰিৱেশ এটা আনিব পাৰিম, সেইবোৰৰ ওপৰত আমি বিচাৰ বিবেচনা কৰি ভৱিষ্যতে সেইটোৰ ওপৰত কাম কৰিব লাগিব। আৰু ছেকেণ্ড কথা হ'ল, আজি ইণ্টাৰনেশ্যনেল ডে অফ লাইট। 1960ত আমাৰ লেচাৰ ট্ৰিটমেণ্ট বুলি এটা আছে। আজিৰ টাইমত মানে মানুহ যেতিয়া বেমাৰ হয়, নানা ধৰণৰ কিডনী, এপেণ্ডিক্স বা অন্যান্য অপাৰেশ্যনৰ ক্ষেত্ৰত আমি অস্ত্ৰোপচাৰ ব্যৱহাৰ কৰোঁ। তোমালোকে ভৱিষ্যতে যদি মেডিকেল ছেকশ্যনত যদি কাম কৰা, তেতিয়া সেইটোৰ ওপৰত বেছি আইডিয়া থাকিব। মোৰো ইমানখিনি আইডিয়া নাই, তথাপিও আজিৰ দিনটো এটা ইম্পৰ্টেণ্ট ডে। 1960ত মানে লেচাৰ ট্ৰিটমেণ্ট বুলি এটা আছে, সেইটো সফল হৈছে মানে। তেতিয়াৰ পৰা আজিৰ টাইমলৈকে লেপ্ৰস্কপি বুলি এটা বেমাৰ আহিছে, নানা ধৰণৰ লেচাৰ ট্ৰিটমেণ্ট হয়। তো সেইটোৰ ওপৰতো আমি চেলিব্ৰেশ্যন কৰিব লাগে, হয়নে নহয়? এই বস্তুটো আৱিষ্কাৰ কৰাটো একচুৱেলি আমাৰ নিচিনাই মানুহে আৱিষ্কাৰ কৰিছে। আমাৰ এই অঞ্চলৰ পৰাই, এই বিদ্যালয়ৰ পৰাই, ইয়াত যিমানখিনি ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ ফালৰ পৰা মানে কিবা এটা নতুন কথা আৱিষ্কাৰ কৰিবলৈ আমি শিকিব লাগিব। কাৰণ আজি 50 বছৰ আগৰ কথা, 100 বছৰ আগৰ কথা যদি আমি চিন্তা কৰোঁ, তেতিয়াতো এনেকুৱা বিদ্যালয় নাছিলেই। আমি সকলোৱে জানো, গছৰ তলতে মানুহে মানে শিক্ষা গ্ৰহণ কৰিছিলে। তথাপিও তেতিয়া ডাঙৰ ডাঙৰ মানে একদম আচৰিত ধৰণৰ বস্তু আৱিষ্কাৰ কৰিছে। কিন্তু আজিৰ মডাৰ্ণ টাইমত আমি ক'বলৈ গ'লে আমি সকলোৱে এটাকৈ হ'লেও মানে আৱিষ্কাৰ কৰিব পাৰিম বুলি ভাবোঁ, যদি আমি ভালদৰে ষ্টাডি কৰোঁ। আৰু তৃতীয় কথা হ'ল, আমি গছ পুলি কিয় ৰুব লাগে,
আমি সকলোৱে জানো গছ গছনি কিয় প্ৰয়োজন হয় আমি সকলোৱে জানো। এতিয়া তোমালোকৰ বিদ্যালয়ত বহুখিনি গছ গছনি গোটেই বাউণ্ডাৰী চাইডত দেখা পাইছো, ভাল লাগিছে পৰিৱেশটো। আজি 3-4 বছৰ পাছততো গোটেই এই বিদ্যালয়খন গছেৰে ভৰপূৰ হ'ব। কিন্তু কিছুমান বিদ্যালয়ত মানে গছ এজোপা পাবলৈও নাই। ইয়াত যিহেতু আমাৰ ছাৰ বাইদেউসকলে বহুত প্ৰকৃতি প্ৰেমী, প্ৰকৃতিৰ লগত জড়িত হ'ব লাগিব। কাৰণ মই অকণমান আগতো দেখা পাইছোঁ যিটো মানে সহযোগিতা, যিটো কপাৰেশ্যন, সেইটো সাধাৰণতে কিছুমান বিদ্যালয়তো গ'লেও পাত্তাই নিদিয়ে, তেনেকুৱা ধৰণৰ কথা। তো গছৰ প্ৰতি নিশ্চয় মৰম চেনেহ থাকিব লাগিব, আদাৰৱাইজ এনেকুৱা এটা পৰিৱেশ আমি দেখা নাপাওঁ। খুব লাকিলি মানে তোমালোকে এনেকুৱা এটা বিদ্যালয়ত পঢ়িবলৈ সুবিধাটো পাইছা বুলি ভাবিব লাগিব। কিন্তু অকল আমি ইয়াতে সীমিত হ'লে নহ'ব। আজিৰ টাইমততো সকলোৱে বাৰ্থডে সকলোৰ ঘৰতে চেলিব্ৰেশ্যন কৰে, হয়নে নহয়? আজিতো প্ৰায় এইটোতো আমাৰ দিনততো ইমানখিনি বাৰ্থডে, মোৰ বাৰ্থডে কেতিয়া আছিলে বুলি ক'লে মই চিন্তা কৰিব লাগিব, ভাবিব লাগিব মানে। কিন্তু এতিয়াৰ টাইমততো মানে এইটো কমন হৈ গ'ল সকলোৰ ঘৰতে। কিন্তু এইটো বহুত ভাল কথা, ভাল লক্ষণ বুলি ক'ব পাৰোঁ। কাৰণ তেতিয়া এতিয়া এই বিশেষ দিনত আমি এজোপা এজোপাকৈ যদি গছ পুলি ৰুওঁ, ইয়াত কমেও 50জনমান মানুহ ল'ৰা ছোৱালী আছে চাগে। এই বছৰ যদি গছ পুলি লগাওঁ তেতিয়াহ'লে 50জোপাকৈ গছ বাঢ়িব, হয়নে নহয়? এই গোটেই ইনষ্টিটিউট কেম্পাছততো 50জোপা নাই, 30জোপা 40জোপামান হ'ব বা 50জোপাই হ'লে। এই 50জোপাই এই পৰিৱেশটো ভাল কৰিছে। তেতিয়াহ'লে আমাৰ ঘৰৰ কেম্পাছত বা অন্যান্য ছেক্টৰত বিহু পাতক বা বাৰ্থডে পাতক, য'তেই নহওক, আমি বছৰত নিজৰ নামত বা সমাজটো ভাল হ'বৰ কাৰণে, পৃথিৱীটো ভাল হ'বৰ কাৰণে এটলিষ্ট আমি এজোপাটো লগাব পাৰিম ন। কাৰণ অক্সিজেনটোতো আমি লৈয়ে আছোঁ দিনক দিনে। আজি ৰ'দ দিয়া নাই বুলিহে, বৰষুণ দিছে বুলি আমি ইয়াত থিয় হ'ব পৰা কণ্ডিশ্যন হৈছে। নহ'লেতো ইয়াততো এছেম্বলি কৰিব পৰা কণ্ডিশ্যন হ'ব জানো? এতিয়া আমাৰ ক্ৰাইষ্টকিং স্কুলত, আমিও তাতে পঢ়িছিলোঁ, তাত ডাঙৰ ডাঙৰ 4জোপা গছ আছে। তোমালোকৰ নিচিনা সময়ত আমি যদি নলগোৱালে আজিতো তাত মৰ্ণিং এছেম্বলিটো কৰিব নোৱাৰিলোহেঁতেন। মইতো তেতিয়াৰ দিনৰ পৰাই এইবোৰ মানে এনেধৰণৰ কাৰ্যসূচী কৰিয়ে আছোঁ। আৰু আজিৰ টাইমত মানে প্ৰত্যেক দিনতে গছ পুলি ৰোৱাটো কৰোঁ। যি পৰিৱেশ যেনেকুৱাই নহওক মানে দিনটোৰ ভিতৰত এজোপা দুজোপা গছ লগাওঁৱেই মানে। আৰু তেনেকৈ মানে ফ্ৰী টিউচনো কৰি থাকোঁ মাজে সময়ে। ধৰক এই ভাইটিহঁতে চিনি পায়, তেওঁলোকৰ ঘৰতো গৈছোঁ। তো তেনেকুৱা কথা। তেওঁতো LP স্কুলত আছিলে ন আগতে, আজিহে ইয়াত আহিছে। বাৰু যিয়ে নহওক, তেনেকুৱা কথা। আৰু বিশেষ দীঘলীয়া নকৰোঁ, কিনো ক'ম, আমি সকলোৱে জানো গছ নহ'লেতো পৃথিৱীত কোনো মানুহে জীয়াই থাকিব নোৱাৰিব, কোনো জীৱ ইয়াত টিকি থাকিব নোৱাৰে। আজি অক্সিজেন লেভেলটো আমাৰ বহুত কমি গৈছে। এতিয়া তোমালোকক যদি কওঁ শগুন মানে কি, তোমালোকে বুজিয়ে নাপাবা। শগুন, হোৱাট ইজ ভালচাৰ, হোৱাট ইজ শগুন, বুজিয়ে নাপাবা। এটা টাইমততো ছাৰসকলক তোমালোকে সুধিব পাৰা শগুন মানে কি, ছাৰহঁতে বুজাই দিব ধুনীয়াকৈ। এতিয়া কিছুদিন পাছত এনেকুৱা হ'ব কাউৰী মানে কি বুলি ক'ব, তোমালোকৰ নেক্সট প্ৰজন্মই হোৱাট ইজ ক্ৰ', কাউৰী মানে কি বুলি সুধিব, বুজিয়ে নাপাব কিমান। এইটো এটা সাধু কথা নিচিনা হ'ব। ঘৰচিৰিকা মানে কি, তেনেকুৱা ধৰণৰ কথা। মইতো ঘৰচিৰিকা বা চৰাই চিৰিকটি বা সেইবোৰো ঘৰে ঘৰে লগাওঁ, স্কুলে লগাওঁ। আজি যেনিবা সময়টো নিমিলিলে। তো কেছটো তেনেকুৱা, আমি অকল বিদ্যালয়ত আহি কিতাপ পঢ়ি থাকিলে নহ'ব, পৃথিৱীটো বচাব লাগিব। আমাৰ মা দেউতা সকলোকে আমি বুজাব লাগিব যে গছ নাকাটিব, গছ আমি ৰুবহে লাগিব, প্ৰকৃতি সংৰক্ষণ কৰিব লাগিব। নানা ধৰণৰ কথা। গছৰ যেতিয়া কেইদিনমান পাছত তোমালোকৰ গৰম বেছি হ'ব, এই দুদিন আগত যিটো গৰম পৰিছিল আমি সকলোৱে হয়তো ভুগিছিলোঁ, তেতিয়া হয়তো গছৰ মূল্যটো আমি অকণমান হ'লেও ভাবিছিলোঁ এই গছৰ তলত যাওঁ বুলি। কিন্তু এতিয়া ৰ'দ দিয়া নাই নহয়, আমি গছৰ মূল্যটো আমি বুজি নাপাওঁ, তেনেকুৱা ধৰণৰ কথা। কিন্তু ছেকেণ্ডে যে আমি অক্সিজেন লৈ আছোঁ, সেইটো ক'ৰ পৰা পাইছোঁ, সেই কথাটো আমি সকলোৱে মানে বিচাৰ বিশ্লেষণ কৰিব লাগিব মানে। সেইকাৰণে এই কামটো কৰিছোঁ, সকলোৰ মিলা প্ৰীতিৰ মাজত ভাল এটা সুন্দৰ সমাজ, যাতে সুন্দৰ পৃথিৱী, সেউজীয়া পৃথিৱী যাতে গঢ়িব পাৰোঁ। অকল মই অকলে কৰিলে নহ'ব, ইয়াত যিমানখিনি ব্যক্তি আছে সকলোকে অক্সিজেনটো যিহেতু প্ৰয়োজন হয়, সকলোকে ছাঁহৰ প্ৰয়োজন হয়, ফল মূল সকলোৱে খায় যেতিয়া নেকি, তেতিয়াহ'লে আমি নিশ্চয় গছৰ কাৰণে আমি ভাবিব লাগিব। আমি অকল গছৰ পৰা ল'ব জানিলেও নহ'ব, গছকো আমি দিব লাগিব মানে। কেছটো তেনেকুৱা। আৰু এখন বিদ্যালয়ৰ পৰা যিহেতু LP স্কুল, ME স্কুল সেইবোৰ আটাইতকৈ ইম্পৰ্টেণ্ট এডুকেশ্যন স্কুল বুলি ক'ম। ইয়াতকৈ ভাল স্কুল নাই। তোমালোকে নাভাবিবা যে মই কলেজত গ'লে ভাল হ'ম, হাই স্কুলত পঢ়িলে ভাল হ'ম, সেইটো নহয়। ME স্কুল, LP স্কুলটো চবতছে বেষ্ট। মই যিমানখিনি অসমত ঘূৰি মই আটাইতকৈ বেছি স্কুল ভিজিট কৰিছোঁ, মই দেখিছোঁ মানে বিশ্লেষণ, সেইটো এডুকেশ্যনটোৰ ওপৰত অলপ ৰিচাৰ্চ এটা কৰি আছোঁ। LP স্কুল, ME স্কুলটো যদি ভাল নহয়, তেতিয়াহ'লে আগলৈ মানে মেট্ৰিক লেভেলটো কেতিয়াও মানে হাই স্কুল লেভেলটো কেতিয়াও ভাল হ'ব নোৱাৰে মানে। কেছটো তেনেকুৱা। এতিয়া আমাৰ মানে কি হয়,
এই ষ্টেজটো পাৰ কৰাৰ লগে লগে মানে আমাৰ পৰিৱেশটো বহুত বেলেগ এটা দিশলৈ গুচি যায়। বিশেষকৈ আজিৰ টাইমত আমি বাল্য বিবাহ দেখা পাইছোঁ। ক্লাছ 9, 8, 9, 10তেই মানে ল'ৰা ছোৱালী বিয়া হৈ গুচি যায়। ডেট মিনছ কি কাৰণ আছে। পঢ়াটো ইয়াত LP স্কুলটোত ভাল নহ'ল, ME স্কুলটোতো ভালকৈ নপঢ়িলে, সময়টো নষ্ট কৰি দিলে। এতিয়া ক্লাছ 8, 9, 10ত পোৱাৰ লগে লগে কিতাপৰ বোজাটো চাইজটো ডাঙৰ ডাঙৰ হৈ গৈ থাকিব। লাষ্টত ভাবিব মইতো মেট্ৰিক পাছ হ'বই নোৱাৰিম, কৰিবই নোৱাৰিম, বিয়া হোৱাই বেছি ভাল। এই তেনেকুৱা ধৰণৰ কথা আমি দেখা পাইছোঁ মানে। সেইটো হ'ব নালাগে একচুৱেলি। মানে এই ষ্টেজটো খুব এটা ইম্পৰ্টেণ্ট দিন বুলি সেইকাৰণে কৈছোঁ। এইবোৰ কথা তোমালোকক হয়তো ছাৰ বাইদেউসকলে, শিক্ষাগুৰু সকলো কথা কৈয়ে থাকে। মোৰ ফালৰ পৰা জাষ্ট এটা ৰিমাইণ্ডাৰ আৰু শিক্ষাগুৰুৰ কথা মানি চলিব লাগিব। যিসকল ল'ৰা ছোৱালীয়ে মানে শিক্ষাগুৰুৰ কথা ভাল ভাল এডভাইচবিলাক যদি ফ'ল' নকৰে, তেওঁ ভৱিষ্যতে কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে মানে। সেইটো সদায় মনত ৰাখিব। সেইকাৰণে কিনো ক'ম আৰু, নীতি শিক্ষাটোৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন আছে। আজিৰ টাইমত যিটো দুৰ্নীতি যদি দেখা পাইছোঁ, হয়নে নহয়, অমিল সমাজত অমিল যিটো দেখা পাইছোঁ, বিশ্বযুদ্ধই হওক, অন্যান্য বহুখিনি কথা। আমাৰ উদাহৰণস্বৰূপে আমি চাওঁ, আমাৰ ইণ্ডিয়া আৰু পাকিস্তান বা বাংলাদেশ, জাষ্ট এটা আমাৰ নেইবাৰিং কাণ্ট্ৰিৰ মানে আমি দুটামান উদাহৰণ লওঁ। এইবোৰ একচুৱেলি 1947 আগত আমি একেই আছিলোঁ। এতিয়াও জাষ্ট মানে সীমাটো ভাগ কৰি ল'লে, সিটো এখন দেশ, আমাৰতো এখন দেশ হৈ গ'ল। কিন্তু প্ৰিভিয়াছ কথাটো যদি আমি চিন্তা কৰোঁ, সেইবোৰ এখনেই দেশ আছিল, আমি ভাই ককাই হয়। কিন্তু এই ভাই ককাইৰ মাজত আজি পুৰা যুদ্ধ চলি আছে। আৰু এই যুদ্ধটো মেইনটেইন কৰিবৰ কাৰণে কিমান খৰচা হয় জানা? অকল জম্মু কাশ্মীৰত আৰ্মিক মেইনটেইন কৰিবৰ কাৰণে দিনত 100 কৰোৰ লাগে, 100 কোটি টকা লাগে এদিনত। তাত অকল ইণ্ডিয়াৰে নহয়, পাকিস্তানৰো সমানে পইচা যাব। দুটা দেশে মানে এনেইতো পানীত পেলাই আছে। সাধাৰণ এটা কথা, আমি অমিল হৈ আছো মানে। কোনো এজন মানুহে আমাৰ ক'বলৈ সাহস হোৱা নাই যে আমি মিলি থাকোঁ মানে। যদি মিলি থকা হ'লে এই পইচাটো আমি এডুকেশ্যন ছেক্টৰ, তোমালোকৰ স্কুলত বাউণ্ডাৰী ৱাল এটা নাই, ইয়াত বুলিয়ে নহয়, ভাল এটা ক্লাছৰুম নাই, সেইবোৰ পইচা যদি ইয়াতে যদি ইনভেষ্ট কৰালে তোমালোকে আগুৱাই যাব পাৰিলেহেঁতেন। এইটো জাষ্ট সামান্য এটা এক্সাম্পল। তো সেইবোৰৰ প্ৰতি আমি লক্ষ্য কৰি ভৱিষ্যতে আমি অধ্যয়ন কৰিব লাগিব মানে। যুদ্ধ কৰি মেলি বা অমিল হৈ আমি কেতিয়াও এটা দেশ উন্নতি হ'ব নোৱাৰে। আজি চাওকচোন, আজি বিশ্বযুদ্ধ হোৱাৰ ফলত, কিছুদিন আগত যুদ্ধ হোৱাৰ ফলত আজি কিমান আমি ভুগি আছোঁ। এতিয়া বস্তুৰ দাম যিটো, বুজি পাইছা? তোমালোকে মা দেউতা হয়তো বুজি পাবা। এতিয়াৰ পৰা সেইবোৰৰ প্ৰতি আমি বিচাৰ বিবেচনা কৰাটো উচিত মানে। সেইকাৰণে আমি শিক্ষাটো ল'ব লাগে, হয়নে নহয়, যাতে সমাজটো আৰু ভাল হওক মানে। বাৰু বিশেষ দীঘলীয়া নকৰোঁ, আমি সকলো এনেকৈ এটা মিলি থাকিব লাগিব। পৃথিৱীত যিমানখিনি মানুহ আছে, আমি সকলোৱে এটা ভাই ককাই বুলি ভাবিব লাগিব। নহ'লে এখন অমিল সমাজত আমি কোন মুহূৰ্তত আমাৰ ওচৰত মিছাইল পৰিও আমি ক'ব নোৱাৰোঁ মানে। তেনেকুৱা হৈ গৈছে জেগা জেগাত। এতিয়া চাওক, আমাৰ ইজৰাইলে হওক, ইৰাণে হওক, ল'ৰা ছোৱালী শিক্ষা লোৱা অৱস্থাত কি হৈছে, ওপৰৰ পৰা মিছাইল আহি পিনি মাৰি পেলাইছে। তেওঁলোকৰ কি দুখ আছে? এনেধৰণৰ কথা মানে, হয় নে নহয়? আমাৰ ইয়াত যে নাহিব, আমি কি গেৰাণ্টি ল'ব পাৰিম? কেছটো তেনেকুৱা। সেইকাৰণে বিশ্ব শান্তিৰ কাৰণে এই কামটো কৰিছোঁ। আমি সকলোৱে মানে বিশ্বক শান্তিৰ স্থান এটা আমি ৰূপান্তৰ কৰিব লাগিব মানে। বাৰু যিয়ে নহওক, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই তোমালোকৰ ঘৰে ঘৰে মাজে সময়ে কেতিয়াবা আহিম। মোক কেতিয়াবা ৰাস্তাত দেখিলেও মাতিব। মই এনেই ফ্ৰী টিউশ্যনো কৰোঁতো, মই তোমালোকৰ ঘৰে ঘৰে মাজে সময়ে যাম। ঠিকে আছে বাৰু, আমি সকলোকে বহুত বহুত ধন্যবাদ। সকলোৱে আমাৰ ফালৰ পৰাও জয় কিষাণ মধ্য ইংৰাজী বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সন্মানীয় পেগু ডাঙৰীয়ালৈ আমি ধন্যবাদ জনাইছোঁ। তেওঁ গছপুলি তথা আমাৰ বৃক্ষৰোপণকে ধৰি বা এই গছ গছনি সংৰক্ষণৰ লগতে পৰিৱেশ সংৰক্ষণৰ লগত তেওঁ দীৰ্ঘদিন কাম কৰি আছে বুলি জনাইছিল। গতিকে তেওঁৰ এই যাত্ৰা অনাগত ভৱিষ্যততো অব্যাহত থাকক, আমি তাকে আশা কৰিছোঁ। লগতে তেওঁ যিখিনি বক্তব্য তোমালোকলৈ আগবঢ়ালে, তোমালোকেও তেনেধৰণেৰে অন্য দিনা নহ'লেও তোমালোকৰ নিজৰ দিনাখন যদিও এজোপাকৈ গছ মূল্যৱান গছ ৰুব পাৰা, সেয়া আমাৰ বিদ্যালয়তে হওক বা তোমালোকৰ ঘৰৰ চৌহদতে যদি ৰোৱা, নিশ্চয় তোমালোক যেতিয়া ডাঙৰ হ'বা, তেতিয়া সেই গছজোপাই তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিব। আৰু লগতে অকল তোমালোকক আৰ্থিকভাৱেই নহয়, আজিকালি গছ গছনিয়ে আমাক আৰ্থিকভাৱেও সহায় কৰে। তাৰ লগতে আমাৰ পৰিৱেশ সংৰক্ষণৰ লগতে আমাৰ যিটো যে গোলকীয় উষ্ণতা বৃদ্ধি, শুনিছা তোমালোকে, আমাৰ তাপমাত্ৰা লাহে লাহে বৃদ্ধি হ'বলৈ লৈছে। গতিকে সেই বৃদ্ধিৰ যিটো ক্ৰমটো, সেইটো হয়তো চাগে হ্ৰাস কৰাৰ ক্ষেত্ৰত আমি কিছু পৰিমাণে গছ পুলি ৰোপণৰ জৰিয়তেহে সহযোগিতা আগবঢ়াব পাৰিম। গতিকে তোমালোকে সেই গছ গছনি ৰোপণৰ ক্ষেত্ৰতো গুৰুত্ব দিবা।
ইয়াৰ পিছত তেওঁ দুটি গছ পুলি লৈ আহিছে আমাৰ এই বিদ্যালয় চৌহদত ৰোপণ কৰিবৰ বাবে। গতিকে সেই কাৰ্যসূচী ৰোপণ কৰিবৰ বাবে তেওঁক অনুৰোধ জনাইছোঁ। থেংক ইউ। আৰু আকৌ লৈ দে। আমলখিটো লোৱা নাই। মাথা চাথা ঘূৰাই যদি তেনেকুৱা হৈছে যোৱা। ঘূৰাইছে নেকি? হ'ব যোৱা। পানী খাবা, পানী খাবা। মিঠি লগা ইফালে এনেকে বৰষুণ নিদিলে পানী ঢালিবা দেই। আমি নাথাকিলেও তহঁত জীয়াব পাৰিবি। বিদ্যুতৰ ওপৰত এটা পাত আছে, চাইছানে? সেইটো বাৰু পঢ়োৱা হোৱা নাই, যিহেতু আমাৰ সেই পাতকেইটাৰ লগত ৰিলেটেড বিদ্যুতৰ লগত জড়িত দুটামান বস্তু তোমালোকক দেখাব। আৰু এই বস্তুখিনি যদি ভালদৰে শিকি লোৱা, পিছত এইবিলাক বিষয় লৈ তোমালোকে ভালদৰে পঢ়িব পাৰিবা। গম পাইছানে? সেইবিলাক বিষয়ে অকণমান ক'ব, তোমালোকে একদম মনে মনে কিন্তু মই ভালকৈ সুধি নাপাব। কাইলৈ মই পৰহিলে দেওবাৰে পৰহিলে ক্লাছত কিন্তু মই সুধিম, তেতিয়া ক'ব নোৱাৰিলে আমাৰ দিগদাৰ হ'ব। একদম মনে মনে ভালকৈ শুনি লোৱা দেই। ঠিক আছে। এতিয়া পুনৰ গুড মৰ্ণিং, নমস্কাৰ। পুনৰ আমি এতিয়া ইলেক্ট্ৰিচিটিটো তোমালোকক অলৰেডি ছাৰে ক'লে 6 নে 7 এটা চেপ্টাৰ আছে ন, বিদ্যুতৰ ওপৰত কেইটামান কথা আছে। এতিয়া সেইটোৰ ওপৰত মই প্ৰেক্টিকেলি কেনেকৈ বস্তুটো কাম কৰে মই দুটামান কথা তোমালোকক দেখুৱাম আৰু ৱেৰিং কৰি দেখাম। তোমালোকে দুটামান কথা শিকিব পাৰিব। ঠিক আছে? নাচিব নাই? নাচিব? নাচিছে নাই? টানিছে নাই? টানিছে? বিদ্যুৎ উৎপাদনটো সেইটোৰ পৰাই মানে আৱিষ্কাৰ হৈছে, আজি বহু বছৰ আগৰ পৰা মানে। বুজি পাইছা? সেইটো তোমালোকক ক্লাছত এনেই ছাৰসকলে বুজাব এইটো কথাটো। টানিছে নাই? যাদুটো দেখা পাইছা নহয়? নাই হোৱা? তোমাৰো ভালকৈ ঘঁহিব লাগিব। কলমডাল ভালকৈ, নহ'লে স্কেল পাত ল'লেও হ'ব, ৰুলাৰটো ল'লেও হ'ব। তোমালোকে